জনাইছো মোৰ আজি নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি সোণাৰু ফুল চাওক, একেবাৰে ডালটো তললৈ নমাই আনিছো। বহুত ওখত আছিলে, ডালটো তললৈ হাওলাই আনিছো। এই সোণাৰু ফুল আমাৰ একেবাৰে ঔষধি গুণেৰে ভৰপূৰ হয় সোণাৰু ফুল। আৰু এই সোণাৰু ফুল আৰু গুটি আমাৰ স্বাস্থ্যৰ কাৰণে বহুত ভাল। আগতে সৰু হৈ থাকোঁতে আমাৰ দেউতাহঁতে কি কৰিছিলে, এই সোণাৰু যিটো গুটি, এই সোণাৰু গুটিটো মানে সৰু ল'ৰা ছোৱালীৰ যেতিয়া পেটত কিবা ওলাইছিলে, জিভাত বগা পৰিছিলে, তেতিয়া সেই সোণাৰু গুটিটো ধুনীয়াকৈ এনেকৈ জিভাত পলেপ লগাই দিছিলে। অকণ মিঠা মিঠা হয়, অকণ গোন্ধ এটা ওলায়। এইটো জিভাত পলেপ লগালে আৰু সেই বগা পৰাখিনি বা পেটত কিবা ওলোৱাখিনি ভাল হৈছিলে। আৰু যেতিয়া ডিঙি বিষ হয়, এই সোণাৰু গুটি, ইয়াত তলত পৰি আছে চাওক। এইটো ভাঙিবই নোৱাৰি। এইটো সোণাৰু গুটি চাওক, চাওক, কোলা কোলা ধুনীয়াকৈ পকিছে। এই কোলাখিনি জিভাত লগালে আৰু ডিঙি বিষ হ'লে খালে মানেও ভাল হয়, ডিঙি বাহিৰত লগালেও ভাল হয়। আমাৰ দেউতাহঁতে আগতে আমাৰ ভতিজাকেইজনী যেতিয়া সৰু হৈ আছিলে, তেতিয়া দেউতাই সিহঁতক এইখিনি খাবলৈ দিছিলে আৰু জিভাত লগাইছিলে। সেইকাৰণে আমি জানো। আজি সেইকাৰণে মই এই সোণাৰু ফুলৰ দুটা ভাজি বনাম। সেইকাৰণে এই সোণাৰু ফুল ছিঙিছোঁ। ডালটো তললৈ ভাঙি আনিলোঁ যে, সেইটো কাৰণে লেৰেলি গৈছে। এতিয়া মই এইখিনি ছিঙি ল'ম ধুনীয়াকৈ। আছে এইখিনি এতিয়া ছিঙি হ'ল, এইখিনি লৈ যাওঁ। এতিয়া এইটো চাওক, মই জিভাত লগাই দিছোঁ। এতিয়া মিঠা মিঠা এইখিনি এতিয়া খুব ধুনীয়াকৈ ইয়াৰ মই পাহিবিলাক এৰুৱাই ল'ম। এতিয়া পিয়াখন পাৰি বহি লৈছোঁ। আৰু চাওক, এই পাহিখিনি ধুনীয়াকৈ মই এৰুৱাই ল'ম। আৰু এইবিলাক ফুলো নুফুলো হৈ থকা কলিকেইটাও মই এনেকৈ এৰুৱাই ল'ম। ভিতৰত অকণমান গুটি হ'বলৈ লৈছিলে, সোণাৰু গুটি। সেই গুটিকেইটা হোৱাৰ অংশটো মই এৰুৱাই লৈছোঁ। আৰু চাওক, ধুনীয়াকৈ পাহিখিনি এৰুৱাই লৈছোঁ। আকোটা টাইপত এই বৰশীৰ লেখীয়া দেখিছে যে, সেইখিনি মই লোৱা নাই। এতিয়া এইখিনি ধুনীয়াকৈ এৰাই ল'ম। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। এই সোণাৰু ফুলখিনি অকণমান টেঙা টেঙা টাইপৰ হয়। মাছৰ লগত ভাজিলে খুব ধুনীয়া লাগে খাবলৈ। মই আজি কণীৰ লগতে বনাম বুলি ভাবিছোঁ। চাওক, খুব ধুনীয়া লাগে, পকৰি খায়ো ভাল লাগে ইয়াৰ। এইখিনি ধুনীয়াকৈ মই এনেকৈ গুচাই ল'ম। এইফালে মই সোণাৰু ফুল দুভাগ কৰি লৈছোঁ। কিয় জানেনে? এই ভাগটো মই, এই সৰহ ভাগটো মই কণীৰ লগত ভাজি বনাম। আৰু এই কম ভাগটো ইয়াত মই বেচন দিছোঁ আৰু অকণমান পিঠাগুড়ি লৈছোঁ। আৰু পিঁয়াজ সৰু সৰুকৈ কাটি থোৱা আছে। এই সৰুকৈ কটা পিঁয়াজখিনি ইয়াত ঢালি লৈছোঁ। চাওক, এটা পূৰা ৰঙা ৰঙা ভোট জলকীয়া লৈছোঁ। ইয়াতে অকণমান মই আন্দাজমতে অকণমান নিমখ দি লৈছোঁ।
অকণমান হালধি দি লৈছোঁ অকণমান জিৰা আৰু ধনিয়া গুড়ি মই গুড়ি কৰি লোৱা হৈছিলে তাৰে অকণমান দি লৈছোঁ এতিয়া এইখিনি ভালকৈ সানি ল'ম মই গোটেই মিশ্ৰণখিনি ধুনীয়াকৈ মিলি যোৱাকৈ সানি লৈছোঁ এইখিনি চাওক এতিয়া মই ইয়াত পানী দিম এতিয়া মই অকণমান পানী দি লৈছোঁ এই ফুলখিনি ইয়াত দি দিম এইখিনি এতিয়া এনেকৈ দি ল'ম এইখিনিও ধুনীয়াকৈ সানি ল'ম যিহেতু এনেকৈ সানিলে ভোট জলকীয়া বহুত বেছি পুৰিব গতিকে লাষ্টত দি চামুচে সানি ল'ম এনেকৈ কৰি অকণমান টাইম মই থৈ ল'ম ইয়াতে ভোট জলকীয়াটো অকণমান এনেকৈ কাটি লৈছোঁ হাতেৰে চোৱাটো সম্ভৱেই নহয় চাওক এতিয়া এইখিনি চামুচেৰে মিলাই ল'ম খুব ধুনীয়াকৈ দহ 15 মিনিটমান সময় মই এনেকৈ ৰাখি দিম এইফালে কেৰাহী গৰম হ'ল তেল দি লৈছোঁ এতিয়া এনেকৈ অকণকৈ দি গৈছোঁ এইফালে এইখিনি হৈ গ'ল এইখিনি কাঢ়ি লওঁ মই গোটেইখিনি এনেকৈ ভাজি লওঁ এইখিনিও হৈ গ'ল এইখিনিও কাঢ়ি লওঁ এইফালে পিঁয়াজখিনি ধুনীয়াকৈ মই ৰঙচুৱাকৈ এয়া ভাজি ল'ম এইফালে অকণমান হালধি দি লৈছোঁ এইফালে অকণমান নিমখ দি লৈছোঁ ইয়াতে মই ভোট জলকীয়া অকণমান কাটি লৈছোঁ এইখিনি ধুনীয়াকৈ ফুলখিনি এনেকৈ ঢাকি ল'ম নহ'লে পুৰিব বেছি টাইম নালাগে জলদি হয় অকণমান ভাজি ল'ম এনেকৈ
এতিয়া খুব ধুনীয়াকৈ এনেকৈ লৰাই দিছোঁ, লৰাই লৰাই ভাজি থাকিম মই। এইখিনি ফুলখিনি ধুনীয়াকৈ সোণাৰু ফুলখিনি ভজা হৈ গ'ল। এতিয়া এই মাজতে মই এনেকৈ কণী ভাঙি দিছোঁ। এয়া কণী আৰু সোণাৰু ফুলৰ ভাজিখন ধুনীয়াকৈ হ'ল। এতিয়া এখন মই নমাই ল'ম। এইফালে মই বাঁহগাজোৱা বুটলিবলৈ আহিলোঁ। এয়া আমি বাঁহগাজোৱা বুলি কওঁ আৰু কিছুমানে বাঘে আঁচোৱা বুলি কয়, কিন্তু ঠাইভেদে ইয়াৰ নাম বেলেগ বেলেগ। ইয়াৰ চাওক আগবিলাকত বহুত কাঁইট থাকে, বহুত সাৱধানে ছিঙিব লাগে। ইয়াৰ আগবিলাকত বহুত কাঁইট থাকে। এয়া আপোনালোকে চাটনি বনায়ো খাব পাৰে, তৰকাৰীটো খাব পাৰে, যোনে যেনেকৈ মন যায় তেনেকৈ খাব পাৰে। অকণমান টেঙা টেঙা ভাৱ হয়। ইয়াৰ গুটিবিলাক কলা কলা হয়, পকিলে মিঠা হয়, খাবলৈ খুব ভাল লাগে। আচলতে ভাল লাগে মানে মই খাই ভাল পাওঁ, সেইটো কাৰণে মই ইয়াৰ আগ কেইটামান ছিঙি লওঁ বুলি আহিলোঁ। ইমানেই কাঁইট চাওকচোন, ছিঙিবই পৰা নাই, ইমান কষ্টকৈ ছিঙিবলগীয়া হৈছে। তথাপিও এয়া চাওক, তথাপিও ছিঙিছোঁ। এইফালে আমাৰ কণমানি গুটি বেঙেনাজোপাৰ পৰা, খৰুৱা বেঙেনাজোপাৰ পৰা বেঙেনা কেইটামানো ছিঙি লওঁ। ধুনীয়াকৈ বেঙেনা কেইটা লাগি আছে। বস্তাতে দিছিলোঁ, কিন্তু বহুত ধুনীয়া হৈছে। বাৰিষাৰ কাৰণে থাকিব পৰাকৈ বস্তাতে দিছোঁ, যিহেতু খৰুৱা বেঙেনা গোটেই 12 মাহে থাকে, গতিকে সেইটো কাৰণে বস্তাতে দিছোঁ। মাটিত দিলে মৰিও যাব পাৰে বাৰিষা ছিজনত, সেইটো কাৰণে এনেকৈ দিছোঁ। এইবিলাক ইয়াৰো কেইটামান ছিঙি লৈছোঁ। চাওক ধুনীয়া হৈছে, গুটি গুটি টাইপৰ। এয়া এইফালে বাঁহগাজোৱাখিনি ধুনীয়াকৈ ধুই ল'লোঁ। এয়া মচুৰ দালি ধুই লৈছোঁ। এইফালে খৰুৱা বেঙেনাকেইটা ধুনীয়াকৈ ধুই ল'লোঁ, আৰু এইফালে আলু, লোকেল আলু, এইকেইটাও ধুনীয়াকৈ ধুই লৈছোঁ। এইফালে কেৰাহীখন পাতি ল'লোঁ। কেৰাহীখন ধুনীয়াকৈ গৰম হৈ গ'ল। এতিয়া অকণমান তেল দি লৈছোঁ। এইফালে তেল গৰম হ'ল, পিঁয়াজ দি লৈছোঁ, কণ জলকীয়া 3টা দিছোঁ। এইখিনি মই কাটি লওঁ। ইমানেই কাঁইট হৈছে, কাটিবই পৰা নাই, ভালকৈ সামৰি ধৰিবই পৰা নাই। এতিয়া এইখিনি কাটি লওঁ। এতিয়া বাঁহগাজোৱাখিনি দি ভালকৈ ভাজি ল'ম। এতিয়া ইয়াতে মচুৰ দালিখিনি দি দিছোঁ। বাঁহগাজোৱাখিনি ভজা হৈ গ'ল, আৰু ধুনীয়াকৈ লৰাই লৰাই অকণমান টাইম মচুৰ দালিখিনি ভাজি ল'ম। আৰু ইয়াতে অকণমান হালধি আৰু নিমখ দি লৈছোঁ। এতিয়া আৰু অলপ টাইম ধুনীয়াকৈ লৰাই লৰাই ভাজি ল'ম। মচুৰ দালিৰ কেঁচা ভাৱটো নোযোৱালৈকে অকণমান টাইম ভাজি ল'ম মই এনেকৈ। এতিয়া ইয়াতে পানী দি লৈছোঁ। ইয়াতে দি দিম।
এইফালে দাইলখিনি ধুনীয়াকৈ উতলি আছে। এতিয়া এয়া অকণমান মান ধনিয়া কাটি দি দিছোঁ। এতিয়া এই বেঙেনা আৰু আলুকেইটা কাঢ়ি ল'ম। এতিয়া এইখিনি নমাই লওঁ। এইফালে পিঁয়াজ কাটি লৈছোঁ, এটা ৰঙা ৰঙা ভোট জলকীয়া। এতিয়া এই আলুকেইটা বাকলিটো গুচাই ল'ম। খুব গৰম হৈছে। এইফালে ভাত বাঢ়ি ল'লোঁ। এয়া মচুৰ দাইল আৰু বাঁহগাজৰ জোল। এইফালে সোণাৰু ফুল আৰু কণীৰ ভাজি, আৰু এইফালে কেইটামান পকৰি, সোণাৰু ফুল আৰু পিঁয়াজ দি বেচন আৰু পিঠাগুড়ি দিয়া পকৰি। আৰু এইফালে ঘৰুৱা আলুগুটি আৰু ঘৰুৱা বেঙেনাৰ পিটিকা। এয়া আমাৰ আজিৰ সাজ। জনাবলৈ নাপাহৰিব কেনে পালে, আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকলৈ অশেষ অশেষ পুনৰবাৰ ধন্যবাদ জনাইছোঁ। আৰু আজিলৈ আহিছোঁ।